নমস্কাৰ এছামিছন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ। বন্ধুসকল পলকতে চাওয়া হোক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, শিলচৰ সদৰ আৰক্ষী থানাত ভয়ংকৰ অঘটন। থানাৰ ভিতৰতে নিজৰ সাৰ্ভিস পিস্তলৰে মূৰত গুলিয়াই আত্মহত্যা কৰিলে এগৰাকী আৰক্ষী বিষয়াই। সোমবাৰে দুপৰীয়া শিলচৰ সদৰ আৰক্ষী চকীত অঘটন। এগৰাকী আৰক্ষীৰ সহকাৰী উপপৰিদৰ্শকে আৰক্ষী থানাৰ ভিতৰতে নিজৰ মূৰত গুলিয়াই আত্মহত্যা কৰে। এই শোকাবহ ঘটনাৰ পিছতে সমগ্ৰ চহৰখনতেই চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে সোমবাৰে দিনৰ প্ৰায় 3 বজাত আৰক্ষীৰ সহকাৰী উপপৰিদৰ্শক গড়বিদু সিঙে নিজৰ সাৰ্ভিস ৰিভলভাৰেৰে কপালৰ সন্মুখভাগত গুলীচালনা কৰে। হঠাতে ঘটা এই ঘটনাত আৰক্ষী কৰ্মীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। জিলাখনৰ এছপিয়ে ঘটনাটোৰ বিষয়ে জানি লগে লগে ঘটনাস্থলীত উপস্থিত হয়। পিছত তেওঁৰ মৃতদেহ আৰক্ষী থানাৰ পৰা বাহিৰলৈ লৈ যোৱা হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীৰ উপপৰিদৰ্শক গড়বিদুৰ ঘৰ উদৰবন্দৰ মাইনাৰ বন্দত। তেওঁ এএছআৰ পদত কেইবাবছৰ ধৰি শিলচৰ সদৰ আৰক্ষী থানাত কাম কৰি আছিল। পত্নীৰ সৈতে 2টা পুত্ৰ সন্তান আৰু এজনী ছোৱালীক এৰি থৈ যোৱা আৰক্ষী বিষয়াগৰাকীৰ এয়া আত্মহত্যা নে আন কিবা সেয়া এতিয়াও জানিব পৰা হোৱা নাই। পৰৱৰ্তী খবৰ, সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন বিদ্যুতৰ মাচুল। সৰ্বসাধাৰণক মাধমাৰ সদায় বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত 59 পইচাকৈ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ। লোকচানৰ জোৰা টাপুলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি দিয়া হৈছে। মাচুল বৃদ্ধিত অনুমতি দিলে বিদ্যুৎ মাচুল নিয়ামক আয়োগে। ৰাজহৰ ঘাটি পূৰণ কৰিবলৈ সৰ্বসাধাৰণক মাধমাৰ সদায় বৃদ্ধি কৰিলে বিদ্যুতৰ মাচুল। কোভিডৰ বাবে যোৱা 2টা বছৰত লোকচানৰ সন্মুখীন হৈছিল 780 কোটি টকাৰ। 191 কোটি টকাৰ ৰাজহ লোকচান বিদ্যুৎ বিভাগৰ। 2019-20 বন্ধ আছিল কপিলী আৰু কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্প। 2টা প্ৰকল্প বন্ধ থকাত অধিক দামত ক্ৰয় কৰিব লগা হৈছিল বিদ্যুৎ। 546 কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে মাচুল বৃদ্ধি কৰা হৈছে। বৈদ্যুতিক নিয়ামক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণই সদৰি কৰিছে এই কথা। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। NRCত নাম নথকা মানুহৰ আধাৰ কাৰ্ড কৰ্তন কৰা হ'ব। NRCত নাম থকা 26 লাখ লোকে পাব আধাৰ কাৰ্ড। খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী অতুল বৰাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্ত আৰু যোগেন মোহন উপস্থিত আছিল। আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু দীপাংক কুমাৰ নাথ উপস্থিত আছিল। বৈঠকত NRC আৰু আধাৰ কাৰ্ড সন্দৰ্ভত আলোচনা কৰা হয়। আধাৰ কাৰ্ড নোহোৱাৰ বাবে বহু খিলঞ্জীয়া লোকৰ অসুবিধা হৈছে। দাবী আৰু আপত্তি প্ৰক্ৰিয়াত 26 লাখ লোকৰ লোৱা হৈছিলে, কিন্তু আধাৰ কাৰ্ড দিয়া হোৱা নাছিল। এতিয়া তেওঁলোকক আধাৰ কাৰ্ড দিয়া হ'ব বুলি বৈঠকত সিদ্ধান্ত লোৱা হৈছে। কিন্তু ইমানৰ পিছতো যদি NRCত নাম নাহে তেওঁলোকৰ আধাৰ কাৰ্ড কৰ্তন কৰা হ'ব। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে আমি বাংলাদেশী নামমুক্ত এখন NRC বিচাৰিছোঁ, কিন্তু NRCত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰা হ'ল। এতিয়া বাংলাদেশী মুক্ত NRCৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত এখন আবেদন দিব। কেন্দ্ৰীয় চৰকাৰকো আবেদন দিবলৈ অনুৰোধ কৰিব ৰাজ্য চৰকাৰে। আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে NRCত নাম নথকা মানুহৰ আধাৰ কাৰ্ড কৰ্তন কৰা হ'ব। 24 মাৰ্চত অন্য সংগঠনৰ লগতো এই সন্দৰ্ভত আলোচনা কৰিব ৰাজ্য চৰকাৰে। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অৱশেষত জামিন লাভ কৰিলে গুৱাহাটীৰ ৰাজপথত আৰক্ষীৰ আক্ৰমণৰ বলি হোৱা বিকি প্ৰসাদ গুপ্তাই। আদালতত দুখ স্বীকাৰ কৰিলে আৰক্ষীয়ে। পাৰ্চনেল বণ্ডত জামিন মঞ্জুৰ বিকি প্ৰসাদ গুপ্তাৰ। কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰে বিকি গুপ্তাৰ। থানাৰ OC আৰু আইও উপস্থিত আছিল আদালতত। আৰক্ষীয়ে দুখ স্বীকাৰ কৰিছে আদালতত। ঘটনাত জড়িত সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আন 5 গৰাকী আৰক্ষীকো চমন দিয়া হৈছে। ভাৰতীয় দণ্ডবিধি আইনৰ 294, 325, 353, 341 ধাৰাত কাৰাদণ্ড বিহা হৈছিল বিকিক। পূৰ্বে বিকি গুপ্তা জেললৈ যোৱাৰ কথা খণ্ডন কৰিছে পত্নীয়ে। পল্টন বজাৰ আৰক্ষীয়ে ফাইনেল ৰিপৰ্ট দাখিল কৰিলেই দুখমুক্ত হ'ব বিকি প্ৰসাদ গুপ্তা। পৰৱৰ্তী খবৰ,
হিন্দুসকল একত্ৰিত হ'লে গেৰুৱা পতাকা ৰাষ্ট্ৰীয় পতাকা হ'ব। RSS নেতাৰ এই বিতৰ্কিত মন্তব্য। হিন্দুসকল একত্ৰিত হ'লে গেৰুৱা পতাকা দেশৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে পৰিগণিত হ'ব বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতা কালনাডকা প্ৰভাকৰ ভাটে। ভাৰতৰ হিন্দু সমাজ একেলগে ওলাই আহিলে আৰু সংঘবদ্ধ হৈ থাকিলে এয়া সম্ভৱপৰ হৈ পৰিব বুলি লগতে মত ব্যক্ত কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতাগৰাকীয়ে। এই ক্ষেত্ৰত নিজৰ যুক্তি প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতাগৰাকীয়ে কয় যে যদিও লোকসভা আৰু ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ লোকসকলে ৰাষ্ট্ৰীয় পতাকা সলনিৰ বাবে ভোট দিয়ে তেন্তে ৰাষ্ট্ৰীয় পতাকা সলনি কৰা সম্ভৱ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতাগৰাকীৰ এই মন্তব্যৰ পাছতেই পুনৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কৰ্ণাটক বিজেপিৰ এগৰাকী নেতাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা গেৰুৱা পতাকা হ'ব লাগে বুলি মন্তব্য কৰাৰ পাছত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। কৰ্ণাটক বিধানসভাৰ মজিয়াত বিজেপি নেতাগৰাকীৰ উক্ত মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। পৰৱৰ্তী খবৰ, ছত্তীশগড়ত CRPFৰ ছাউনীত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, আঘাতপ্ৰাপ্ত CRPF জোৱান। ছত্তীশগড়ত এটা CRPFৰ ছাউনীত মাওবাদীৰ ভয়ংকৰ আক্ৰমণত 3জন CRPFৰ জোৱান আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। ছত্তীশগড়ৰ সুকমা জিলাত এই ভয়ংকৰ কুটাঘাতৰ ঘটনা সংঘটিত হৈছে। ছত্তীশগড় আৰক্ষীয়ে উল্লেখ কৰা মতে মাওবাদীৰ দলে দেশত নিৰ্মিত অস্ত্ৰ শস্ত্ৰৰে CRPFৰ ছাউনীটোত আক্ৰমণ সংঘটিত কৰে। মাওবাদীৰ আকস্মিক আক্ৰমণত আঘাতপ্ৰাপ্ত CRPFৰ জোৱানকেইজনক ইয়াৰ পাছতেই চিকিৎসাৰ বাবে হেলিকপ্টাৰৰ সহায়ত ৰায়পুৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। বাষ্টাৰৰ আৰক্ষীৰ তৰফৰ পৰা উল্লেখ কৰা মতে মাওবাদীৰ দলটোৱে CRPFৰ ছাউনীটোত আক্ৰমণ সংঘটিত কৰাৰ সময়ত হস্তনিৰ্মিত গ্ৰেনেড আদিও ব্যৱহাৰ কৰিছিল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত এজন আৰক্ষী জোৱানৰ মৃত্যু হৈছিল। পৰৱৰ্তী খবৰ, পাঞ্জাৱ নিৰ্বাচনৰ পিছত এইবাৰ আৰু 9খন ৰাজ্যত নজৰ আম আদমি পাৰ্টিৰ, প্ৰভাৰী আৰু ইলেকশ্যন ইনচাৰ্জ নিযুক্তি। পাঞ্জাৱ বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত আম আদমি পাৰ্টিয়ে এতিয়া দেশৰ আন ৰাজ্যতো সংগঠনৰ প্ৰসাৰ কৰা আৰম্ভ কৰিছে। বিশেষকৈ এই বছৰ বা অহা বছৰ নিৰ্বাচন হ'বলগীয়া ৰাজ্যসমূহত বিশেষ নজৰ দিছে দলটোৱে। দলৰ ফালৰ পৰা বৰ্তমান 9খন ৰাজ্যত দলৰ সম্প্ৰসাৰণ ঘটাই প্ৰভাৰী আৰু সংগঠনটোৰ লোকৰ নাম ঘোষণা কৰিছে। এই ৰাজ্যসমূহৰ ভিতৰত দক্ষিণ ভাৰতৰ ৰাজ্যও আছে। দলৰ ফালৰ পৰা 9খন ৰাজ্যৰ পদাধিকাৰৰ নিযুক্তিৰ তালিকা জাৰি কৰিছে। এই 9খন ৰাজ্য হৈছে অসম, ছত্তীশগড়, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, কেৰালা, পাঞ্জাৱ, ৰাজস্থান আৰু তেলেংগানা। উল্লেখযোগ্য যে পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টীয়ে 117খন আসনৰ ভিতৰত 92খনত জয়লাভ কৰিছিল। এই জয়ৰ পিছতে এতিয়া দলৰ বিস্তাৰ কৰাৰ কামত গুৰুত্ব দিছে দলটোৱে। দলটোৱে বৰ্তমান 9 ৰাজ্যত নিজৰ দলৰ বিস্তাৰৰ ওপৰত অধিক গুৰুত্ব দিছে। পৰৱৰ্তী সময়ত আন ৰাজ্যতো কৰা হ'ব। পৰৱৰ্তী খবৰ, দিল্লীৰ পৰা দোহালৈ উৰামৰা বিমানৰ জৰুৰী অৱতৰণ পাকিস্তানৰ কৰাচীত। দিল্লীৰ পৰা দোহালৈ উৰামৰা কটৰ এয়াৰবেজৰ এখন বিমানে পাকিস্তানৰ কৰাচীত জৰুৰীকালীনভাৱে অৱতৰণ কৰে। প্ৰাপ্ত খবৰ অনুসৰি বিমান QR 579579ত 100তকৈও অধিক যাত্ৰীয়ে যাত্ৰা কৰিছিল। কিন্তু কাৰিকৰী কাৰণত এই বিমানখনৰ পথ সলনি কৰি কৰাচী বিমানবন্দৰত অৱতৰণ কৰা হয়। ইয়াৰ পাছতে শংকিত হৈ পৰিছে বিমানৰ যাত্ৰীসকল। এই বিমানখনত যাত্ৰা কৰা এগৰাকী যাত্ৰীয়ে ঘটনাৰ বিৱৰণী দি সহায় বিচাৰে। তেওঁ জনোৱা মতে যাত্ৰীসকলক কোনো ধৰণৰ খাদ্য বা পানীৰো যোগান ধৰা হোৱা নাই।